শিক্ষক শিক্ষয়িত্ৰীসকলক কালি জেৰা কৰা হৈছিল, এৰি দিয়া হ'ল, কি আহ্বান জনাব? কিহৰ কাৰণে এৰি দিলে? কিহৰ কাৰণে দিলে? প্ৰশাসনৰ এইবিলাক গাফিলতি, এইবিলাক গাফিলতি প্ৰশাসনৰ। মই আজি এতিয়া গম পাইছোঁ অলপ দেৰি। সিহঁতে গোটাই ঠিলা কৰিছে। প্ৰথমতে আমাক বৰ ভাল ভালকৈ কথাখিনি কৈছিল, আমি আছোঁ চিন্তা কৰিব নালাগে, কিন্তু এতিয়া গম পাই আহিছোঁ সিহঁতে গোটেই গাফিলতি। স্কুলত শিক্ষকো কম আছে। স্কুলত শিক্ষক কম থাকিলেও নাকিলেও স্কুলখনত গণ্ডগোল হৈয়ে থাকে। আপোনালোকে খবৰ লওক, স্কুলখনত মাহত 15-20 বাৰ কৰি মাৰপিট চলি থাকে। চলি আমি সেইবিলাক চকৰ ফাৰ্মাচীবিলাকত ট্ৰিটমেণ্ট কৰে, এইবিলাক চলি আনি আটা চিঙা হৈ স্কুলখনৰ কোনো হেৰি নাই। ফেনৰ তলত বহি থাকে মাষ্টৰগিলা। মই নিজে যাই দেখা পাইছোঁ ফেনৰ তলত বহি থাকে মাষ্টৰ। চলিৰ ওপৰত গুৰুত্ব নাই, কুলি কৈ অলপ চলপ গণ্ডগোল লাগে, কি কৰিবি আৰু এনে বুলি কৈ মোক সেনেকৈ কৈ দিছে। উচিত তদন্ত হোৱাটো উচিত তদন্ত হ'ব লাগে, দোষীক শাস্তি দিব লাগে। মোক যিটো ল'ৰাটো ঘুচি মাৰিলা, তাত ফাঁচি হ'ব লাগে, তৎ ফাঁচি হ'ব লাগে। আৰু এয়া আচলতে পিতৃ। পুনৰ কৈছোঁ যে কৰুণ ঘটনাই সমগ্ৰ জিলাখনতে জোকাৰি গৈছে, সমগ্ৰ অঞ্চলজুৰি জোকাৰি গৈছে। যিহেতু সমগ্ৰ ঘটনা অঞ্চলজুৰি জোকাৰি গৈছে, শোকৰ চাপ পৰিছে। ইতিমধ্যে আজি আদালতত হাজিৰ কৰা হ'ব ছাত্ৰগৰাকীক, লগতে মৰণোত্তৰ পৰীক্ষাৰ কাৰণে গুৱাহাটীলৈকে প্ৰেৰণ কৰা হ'ব মৃতদেহ। সমগ্ৰ ঘটনাৰ এই ক্ষেত্ৰত মই বৰ বিশেষ নকওঁ, ঘটনাটোৰ লগত আছোঁৱেই কালিৰ পৰা। ইয়াত মেইন একিউজ বুলিয়ে কৈছোঁ মই, আচলতে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীখিনি। কাৰণ তেওঁলোকৰ ক্লাছ চলি থকা অৱস্থাত আমিতো শুনাই নাই এনেকুৱা ধৰণৰ ঘটনা, ক'ৰবাত এনেকুৱা ল'ৰা ছোৱালীৰ মৃত্যু হৈছিল উইদিন স্কুল কেম্পাছ। বাহিৰত হ'লেও অলপ ৰিলেক্সৰ কথা আছিলে। গতিকে এতিয়া কি কাৰণত স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীখিনি বা স্কুল কৰ্তৃপক্ষ, স্কুল মেনেজমেণ্ট, স্কুল এডমিনিষ্ট্ৰেশ্যন ইমান লুজ, সেই কথাখিনিৰ আচলতে এই কেছটোত সঠিক বিচাৰ হ'ব লাগে। বিশেষকৈ আমাৰ যিটো ঘটনা ঘটিল, এই ঘটনাটোৰ সময়ত আচলতে যথেষ্ট ক্ষিপ্ৰ গতিত যদি এই ল'ৰাটোৰ চিকিৎসাৰ ব্যৱস্থা আদি কৰি বিভাগীয় কামখিনি কৰা হ'ল হয়, তেতিয়াহ'লে আমাৰ এই অৱস্থাটো ইমান বেয়া ফাললৈ নগ'ল হয়। গতিকে আমি ৰাইজে দেখিছোঁ যে শিক্ষা ব্যৱস্থাত অলপ আজি যিটো শাসন ব্যৱস্থা, এই শাসন ব্যৱস্থাটোৰ গতিৰ কাৰণে হৈছে। শাসন ব্যৱস্থা যিহেতু আজিকালি ছাত্ৰক বৰ শাসন ব্যৱস্থাটো কৰিব নোৱাৰাৰ কাৰণে শিক্ষকসকলেও কণ্ট্ৰল কৰাত অসুবিধা। যথেষ্ট সংখ্যক ল'ৰা ছোৱালী থকা এখন বিদ্যালয়, তাতে সৰু সুৰা 2-এটা ঘটনা ঘটি থাকে। কিন্তু স্কুলত প্ৰায় নহ'লে কিছু কাজিয়া হয়, মাজে মাজে ইহঁতৰ মাজত কাজিয়া পেচাল হৈ থকা এই কথাটো আগতে হয়তো জ্ঞাত হৈছিল, কিন্তু তাৰ প্ৰতি হয়তো শিক্ষক শিক্ষয়িত্ৰীসকলে বা ছাত্ৰ ছাত্ৰীসকলে যিখিনিয়ে জানে, তেওঁলোকৰ মাজতো এইখিনি কথা আলোচনাৰ যোগেদি নহাৰ কাৰণে আজি এই সমস্যাটো হ'বলগীয়া হ'ল। এইটো কাৰণে আচলতে আমি গোটেই পৰিয়ালটোৰ লগতে গাঁওবাসী আৰু গোটেই অঞ্চলজুৰি শোকৰ চাপ পৰিছে। এইখিনিয়ে মোক। যিহেতু বিদ্যালয়খনত শিক্ষক 17গৰাকী শিক্ষক শিক্ষয়িত্ৰী আছিল, মাত্ৰ 7গৰাকী শিক্ষক শিক্ষয়িত্ৰীহে উপস্থিত আছিল। এইটো এটা দুৰ্ভাগ্যজনক কথা। গতিকে যদি গোটেইখিনি শিক্ষক থাকিল হয়, আজি হয়তো এই পৰিৱেশটো কেতিয়াও নাহিল হয়। গতিকে শিক্ষকৰ সমগ্ৰ ঘটনাৰ উচিত তদন্ত হোৱাটো আমি বিচাৰোঁ। আমাক আৰু ল'ৰাটো যিহেতুকে নায়ে, এতিয়া আমাৰ উচিত তদন্ত আৰু আমাৰ ন্যায় লাগে। আমাক ন্যায়টো আমি বিচাৰিছোঁ, এইটো যাতে আমাক পৰিয়ালটোক ন্যায় দিয়ে, এইটো কাৰণে আমি বিচাৰিছোঁ। স্কুল কৰ্তৃপক্ষক কি ক'ব? স্কুল কৰ্তৃপক্ষৰ এইটো আমি জানিব পৰা মতে যেতিয়া ঘটনাটো হৈছিল, কিন্তু স্কুল কৰ্তৃপক্ষই স্কুল শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল ছাত্ৰসকলে, কিন্তু হেমাহি কৰিছিল। নাই, এইটো যেতিয়া ঘটনাটো ঘটি থাকে তেতিয়া কোনোবা এজন ছাত্ৰই কৈছিল, কিন্তু কওঁতে তেওঁলোকে এইটো গুৰুত্ব নিদিলে। তেওঁলোকে বহি থাকিল, কিন্তু তেওঁলোকে ওলাই নাচালে। যদি চালে হয় তেতিয়া নিশ্চয় হয়তো ঘটনাটো হ'ব নাপালা হয়। গতিকে এতিয়া
আমি যাতে আৰু ভৱিষ্যত এনেকুৱা যাতে নহওক আমি সেইটো তাৰমানে কামনা কৰিছোঁ আৰু যাতে বেলেগ ল'ৰা ছোৱালীৰ ভিতৰত যাতে আৰু এনেকুৱা নহওক আমি সেইটোকে কামনা কৰিছোঁ। নিশ্চয়কৈ পুনৰ কৈছোঁ যে কৰুণ ঘটনাক লৈ বৰ্তমান জোকাৰি গৈছে অঞ্চলজুৰি সকলো শোকৰ ছাঁ পৰিছে। গাঁওবাসী আছে, উচিত তদন্ত হওক, লগতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ হেমাহি বাৰম্বাৰ কৈ আছে, শিক্ষক শিক্ষয়িত্ৰীসকলৰ হেমাহি। যোৱাকালি যিটো অঘটন হ'ল একচুৱেল সেইটো তাৰমানে অকল শিক্ষয়িত্ৰী বা প্ৰধান শিক্ষয়িত্ৰীৰ কাৰণে এই ঘটনাটো হ'বলৈ পালে আৰু তেওঁলোক শিক্ষকখিনি তাৰমানে অকল দৰমহাৰ স্বাৰ্থতহে তেওঁলোকে শিক্ষকতা কৰি আছে। তেওঁলোকে তাৰমানে স্কুলখনৰ কোনো তদাৰকত কোনো তেওঁলোক নিৰীক্ষণত সেইটো তেওঁলোকৰ মনোনিৱেশ নকৰে। গতিকে তেওঁলোকৰ মই এইটোকে ক'ব বিচাৰোঁ দোষীক অতি কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে। এতিয়া নাবালক বুলি চলি বুলি ৰেহাই দিব নালাগে। মই এইখিনি